হেল্ল' এক্সপিৰিয়েন্স সকলোকে জব মাষ্টাৰ আসাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগত মুকলি হোৱা ২৭টা পদৰ বিষয়ে। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়াহে সম্পূৰ্ণ ডিটেইলছখিনি গম পাব। কেনেকৈ এপ্লাই কৰিব লাগিব, কোৱালিফিকেশ্যন কিমান প্ৰয়োজন হ'ব। পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগে ইয়াৰ আণ্ডাৰত ২৭টা পদ মুকলি কৰিছে। পোষ্টৰ ৰেংক হৈছে ডিষ্ট্ৰিক্ট প্ৰগ্ৰাম মেনেজাৰ এণ্ড এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট প্ৰগ্ৰাম মেনেজাৰ। পোষ্টবোৰত কোৱালিফিকেশ্যন বিচৰা হৈছে, এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে BE, BTech ইন CSE IT or MSc, CSE IT or MCA, মানে কম্পিউটাৰ ৰিলেটেড কোৱালিফিকেশ্যন বিচাৰিছে বেছিভাগ। ইয়াৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে DPMৰ বাবে মিনিমাম 5 years of post qualification work experience আৰু ADPMৰ বাবে মিনিমাম 2 years of post qualification work experience। DPMৰ চেলাৰী হ'ব 35,000 পাৰ মান্থ আৰু ADPMৰ চেলাৰী হ'ব 30,000 পাৰ মান্থ। ইয়াত এজ লিমিট দিয়া হৈছে আপ টু 38 years of on last date of application। ঊৰ্ধ্বতম সীমা হৈছে 38 বছৰ। এই ৰিলেক্সেশ্যনক সেইদৰে প্ৰদান কৰা হৈছে SC সকলৰ বাবে 5 বছৰ, ST সকলৰ বাবে 5 বছৰ, OBC আৰু MOBC সকলৰ বাবে 3 বছৰ, PWD BE বাবে 10 বছৰ। ইম্পৰ্টেণ্ট ডেটছ, ষ্টাৰ্টিং ডেট আৰম্ভণিৰ দিন হৈছে 17 ফেব্ৰুৱাৰী 2025 আৰু লাষ্ট ডেট হৈছে 11 মাৰ্চ 2025। ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাই। পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগে প্ৰতি বছৰে এনেধৰণৰ পদসমূহৰ নটিফিকেশ্যন মুকলি কৰি থাকে। পদসমূহ যথেষ্ট স্বচ্ছ নিকাভাৱে অনুষ্ঠিত কৰা হয়। আপোনালোকে এপ্লাই কৰিব পাৰে আৰু ইয়াৰ বাছনি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি নিজকে এজন চাকৰিয়াল হিচাপে গঢ়ি তুলিব পাৰে। আপোনালোকে ইয়াৰ এপ্লাই কৰিবলৈ হ'লে SIPDR আসাম বুলি চাৰ্চ কৰিলে এটা ৱেব পেজ খোল খাব। তাত আপোনালোকে ইম্পৰ্টেণ্ট লিংক ছেকশ্যনত গৈ অনলাইন এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰিব লাগিব। ক্লিক কৰি লোৱাৰ প্ৰথমে আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব। নিজৰ নাম, ফাদাৰ ডিটেইলছ, মাদাৰ ডিটেইলছ, এড্ৰেছ, পান কাৰ্ড, আধাৰ কাৰ্ড এইখিনি দি নিজকে ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকে এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব। তাত আপোনালোকে কোৱালিফিকেশ্যন, আগৰ মাৰ্কশ্বিট সকলোবোৰ প্ৰদান কৰি ছাবমিট কৰাৰ পিছত প্ৰিণ্ট আউট এটা উলিয়াই ল'ব। প্ৰিণ্ট আউটটো আপোনালোকে ৰাখি থ'ব। এইটো ফিউচাৰ মানে আপোনালোকে যেতিয়া এডমিট কাৰ্ড ডাউনলোড কৰিব তেতিয়া সহায় হ'ব। ইমানখিনিয়ে আছিলে আজিৰ ভিডিঅ'টোত। যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।